আমি PPFৰ ফালৰ পৰা ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰাম গুৱাহাটী অসমৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ডক্টৰ ভাস্কৰ হাজৰিকা, প্ৰেচিডেণ্ট ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰাম গুৱাহাটী, আৰু মোৰ লগত আছে ডক্টৰ আব্দুল ছাত্তৰ, সাধাৰণ সম্পাদক ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰাম গুৱাহাটী, আৰু মোৰ লগত আছে লক্ষ্যজিৎ দাস, এক্সিকিউটিভ মেম্বাৰ ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰাম গুৱাহাটী। আজি আপোনালোক সকলোকে এক বিশেষ উদ্দেশ্যৰ বাবে ইয়াতে আমন্ত্ৰিত কৰি অনা হৈছে। এই বিশেষ উদ্দেশ্যটো হৈছে কি, আমি পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত এখন ইণ্টাৰনেশ্যনেল ফিজিঅথেৰাপি কনক্লেভৰ আয়োজন কৰিবলৈ গৈ আছোঁ। অহা বছৰ ফেব্ৰুৱাৰী মাহত 13 আৰু 14 তাৰিখে PWD অডিটৰিয়াম দিছপুৰ। সেইটো আমি সৰ্বপ্ৰথমবাৰৰ বাবে ইয়াতে অনুষ্ঠিত কৰিব গৈ আছোঁ ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰামৰ ফালৰ পৰা, যিটো পোনপ্ৰথমবাৰৰ বাবে হ'ব বিশেষকৈ গুৱাহাটীত। এই বিশেষ ইণ্টাৰনেশ্যনেল কনক্লেভখনৰ খবৰটো আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ ৰাজ্যলৈ জনোৱা হৈছে। আমি অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ এই কনক্লেভটোত সহায় সহযোগিতা আগবঢ়াব আৰু ৰাইজলৈ বাতৰিটো প্ৰচাৰ কৰিব। এই বিশেষ কনক্লেভখন ইণ্টাৰনেশ্যনেল হ'ব। বিশ্বৰ বিভিন্ন দেশৰ বিশিষ্ট ফিজিঅথেৰাপিষ্টসকলে ইয়াতে অংশগ্ৰহণ কৰিব। লগতে আমাৰ দেশৰ বিভিন্ন খ্যাতনামা ফিজিঅথেৰাপিষ্টসকলৰ দলে অংশ ল'ব। লগতে আমাৰ বিভিন্ন মেডিকেল চিকিৎসকসকলেও ইয়াতে অংশগ্ৰহণ কৰিব। তাৰ লগতে বিভিন্ন ফিজিঅথেৰাপি শিক্ষানুষ্ঠানত যিখিনি ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকেও প্ৰায় 1000ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ এই কনক্লেভখনত অংশগ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। এই কনক্লেভখনৰ লগত জড়িত ৰাখি আমাৰ কেইবাটাৰো প্ৰি কনক্লেভ ৱৰ্কশ্বপো আয়োজন কৰা হৈছে, য'ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ উপস্থিত থাকিব। লগতে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ ধৰণে প্ৰশিক্ষণ প্ৰদান কৰিব। তাৰ সহায়ত এক বহল জ্ঞানৰ আদান প্ৰদান হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত। লগতে এখন ইণ্টাৰ কলেজ ক্ৰিকেট টুৰ্ণামেণ্টো থাকিব। আমি এইখিনি আয়োজন কৰা হৈছে গোটেইখিনি কনক্লেভখনৰ লগত সংগতি ৰাখি। বাকীখিনি মই অনুৰোধ কৰিছোঁ আমাৰ সম্পাদক ডক্টৰ আব্দুল ছাত্তৰ মহোদয়লৈ, তেখেতে গোটেইখিনি ডিটেইলছ ক'ব। ধন্যবাদ। ধন্যবাদ। আপোনালোক ইয়ালৈ আহিছে, আজি এই সন্ধিক্ষণত আহি পাইছে আমাৰ লগত, আপোনালোকে আমাক সহযোগ কৰিবৰ কাৰণে আহি পোৱাৰ কাৰণে। আমাৰ যিটো আমাৰ সংগঠন আছে ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰাম, উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্ট ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰামৰ ফালৰ পৰা যে সাধাৰণ সম্পাদক মই আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত হোৱাৰ বাবে। আমি নৰ্থ ইষ্ট ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰামে আজি বহু বছৰৰ পৰা আমি কাম কৰিছোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ফিজিঅথেৰাপিষ্টখিনিক আমি কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ। ফিজিঅথেৰাপি চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে ফিজিঅথেৰাপি চিকিৎসা বিজ্ঞানৰ এটা অনবদ্য অংগ। এই ফিজিঅথেৰাপি চিকিৎসাক বাদ দি চিকিৎসা বিজ্ঞান কেতিয়াও কমপ্লিট হ'ব নোৱাৰে। গতিকে চিকিৎসা বিজ্ঞানৰ এই অনবদ্য অংগ ফিজিঅথেৰাপিক আমি ৰাইজৰ মাজত কেনেদৰে প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰোঁ। দিনে নিশা আমাৰ ফিজিঅথেৰাপি প্ৰেক্টিচনাৰ ফৰাম বুলি যিটো আমাৰ অৰ্গেনাইজেশ্যন আছে, PPF আমি ইন শ্বৰ্টত কওঁ, এই PPF নামৰ অৰ্গেনাইজেশ্যনটোৱে আমি সদায় ৰাইজৰ মাজত এৱাৰনেছ আনিবৰ কাৰণে বিনামূলীয়া স্বাস্থ্য শিবিৰ যেনেকৈ ধৰক আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু প্ৰথমবাৰৰ বাবে আমাৰ এই PPF নামৰ যিটো আমাৰ অৰ্গেনাইজেশ্যন আছে, এই অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আমি এবাৰ ইণ্টাৰনেশ্যনেল ফিজিঅথেৰাপি কনক্লেভ আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি মানস কৰিছোঁ। অহা ফেব্ৰুৱাৰী 13 আৰু 14 তাৰিখে যি ইণ্টাৰনেশ্যনেল ফিজিঅথেৰাপি কনক্লেভত বিশ্বৰ বিভিন্ন দেশৰ কেমেৰুন, উগাণ্ডা, চেণ্ট্ৰেল আফ্ৰিকা, শ্ৰীলংকা, নেপাল, থাইলেণ্ড আজি বিভিন্ন দেশৰ পৰা প্ৰতিনিধি আহিব। মেডিকেল ডিপাৰ্টমেণ্ট, অকল ফিজিঅথেৰাপি ডিপাৰ্টমেণ্টৰ নহয়, বিভিন্ন মেডিকেল ডিপাৰ্টমেণ্ট, নিউৰলজি, অৰ্থপেডিক, পিডিয়াট্ৰিক্স, কাৰ্ডিঅ'লজি, বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন চিকিৎসক আহিব, বিভিন্ন ফিজিঅথেৰাপিষ্ট আহিব, ৰিচাৰ্চ স্কলাৰ আহিব, যিয়ে আমাৰ অসমৰ গুৱাহাটীত আমাৰ অনুষ্ঠিত হ'বলগীয়া অহা ফেব্ৰুৱাৰী 13 আৰু 14 তাৰিখে যিখন আমি কনক্লেভৰ কথা ভাবিছোঁ, আমি আলোচনা কৰিছোঁ, সেই কনক্লেভখনত আগভাগ ল'ব। তেওঁলোকে নিজৰ পেপাৰ প্ৰেজেণ্ট কৰিব, ৰিচাৰ্চ পেপাৰ তাতে দেখুৱাব, তেওঁলোকৰ যিবিলাক ইনভেনশ্যন আছে, নতুন নতুন টেকনিক্স আছে, মেচিনছ আছে, ইকুইপমেণ্টছ আছে, নিজৰ কিছুমান থেচিছ আছে, সেইবিলাক তেখেতসকলে আমাৰ ইয়াতে আমাৰ অসমৰ আমাৰ যিখিনি ফিজিঅথেৰাপিষ্ট আছে বা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি ফিজিঅথেৰাপিষ্ট আছে বা আমাৰ যিখিনি চিকিৎসা বিজ্ঞানৰ লগত যিখিনি জড়িত লোক, তেখেতসকলৰ আগত সেইখিনি বস্তু উপস্থাপন কৰিব। গতিকে
এই কথাখিনিকে আমি আগবঢ়াবৰ কাৰণে যোৱা 25 অক্টোবৰত আমি এখন মিটিং কৰিছিলোঁ আমাৰ PPF সংগঠনৰ ফালৰ পৰা ABC থকা পেপাৰ ৰেষ্টুৰেণ্টত। সেই ৰেষ্টুৰেণ্টতে আমি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ খুব কমেও 50জন আমাৰ ফিজিঅথেৰাপিষ্ট উপস্থিত আছিল আৰু তাতে আমি সিদ্ধান্ত লৈছিলোঁ যে অহা 13 আৰু 14 ফেব্ৰুৱাৰীত আমি এই অনুষ্ঠানটো কৰিম। এই অনুষ্ঠানটো হ'ব আমাৰ PWD কনভেনশ্যন চেণ্টাৰ দিছপুৰ, আপোনালোক সকলোৱে চিনি পায়, তাতে হ'ব 13 আৰু 14 তাৰিখে। গতিকে মই আপোনালোকৰ দ্বাৰা প্ৰিণ্ট মিডিয়া হওক বা আমাৰ যিখিনি ডিজিটেল মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ মাধ্যমৰ দ্বাৰা মই আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি কলেজ আছে বা ৰিচাৰ্চ পাৰ্চন আছে বা ফিজিঅথেৰাপিষ্ট আছে, তেওঁলোকে এটা মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। এই কনক্লেভখন যিহেতু আমি ইণ্টাৰনেশ্যনেল পাতি আছোঁ, বিশ্বৰ বিভিন্ন দেশৰ পৰা মানুহ আহিব ইয়াতে, এইখন আমি আটক ধুনীয়াকৈ যাতে কৰিব পাৰোঁ। আমি অসমৰ অকল ফিজিঅথেৰাপি চিকিৎসাই নহয়, যাতে অসমৰ আমি ভৌগোলিক অৱয়ব আমাৰ বিশ্বৰ আগত আমি দাঙি ধৰিব পাৰোঁ। আমাৰ অসমত কিহৰ কাৰণে বিখ্যাত, আমি কি কি কৰিব পাৰোঁ, আমাৰ অসমলৈ কি সম্ভাৱনা আছে, এইখিনি আমি যাতে ৰাইজৰ লগত লৈ যাব পাৰোঁ। মোক কেমেৰুনৰ এজন ফ্ৰেণ্ডে ফোন কৰিছিলে যে মই যদি অসমলৈ যাওঁ, নৰ্থ ইষ্টলৈ যাওঁ, আপুনি কি দেখুৱাব? মই অকল মোৰ কাজিৰঙা আছে, মই কাজিৰঙা দেখুৱাম। মোৰ গড় আছে এশিঙীয়া গড়, পৃথিৱীৰ বিখ্যাত, মই এশিঙীয়া গড় দেখুৱাম। মই মাজুলী দেখুৱাম আপোনাক, মই উমানন্দ দেখুৱাম আপোনাক, মই আপোনাক কামাখ্যা টেম্পল লৈ যাম। তো এনেকুৱা ধৰণৰ আমাৰ যিখিনি টুৰিজিম ছেক্টৰ আছে, এইখিনি ঠাইও আমি যাতে প্ৰমোশ্যন কৰিব পাৰোঁ আমাৰ ইণ্টাৰনেশ্যনেল কনক্লেভৰ দ্বাৰা, এইবোৰ আমি এটা প্ৰচেষ্টা কৰিম। গতিকে মই আপোনালোকৰ প্ৰচাৰ মাধ্যমতে এইটোৱে আহ্বান জনাইছোঁ, আপোনালোকে এইখিনি যাতে ৰাইজৰ মাজলৈ লৈ যায়, আমাক এই অনুষ্ঠানটোতে আমি খুব জাক জমকৰে ধুনীয়াকৈ কৰিব পাৰোঁ, সেইখিনিয়ে আমাৰ কথা। ধন্যবাদ। আমি এতিয়ালৈকে আমাৰ যিমান আমি ভাবিছোঁ যে আমাৰ খুব কমেও 1000 মানুহ গোট খাব বুলি আমি ধাৰণা কৰিব পাৰিছোঁ। অনুমানিক আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চললৈকে বিশ্বৰ বিভিন্ন দেশৰ যিখিনি মানুহ আহিব, গোটেই টোটেল আমাৰ খুব কমেও 1000 মানুহ গোট খাব বুলি আমি এটা ধাৰণা কৰিছোঁ। আপুনি এই কাইৰপেক্টৰ মোৰ ওচৰত বহি আছে, পংকজ গোস্বামী, তেখেত কাইৰপেক্টৰ হয়। চ' ডেফিনেটলি তেখেত যদি মোৰ ওচৰত বহি আছে, ত' কাইৰপেক্টৰ আমাৰ ফিজিঅথেৰাপি এটা অংগ, চিকিৎসা বিজ্ঞানৰ এটা অংগ। চ' কাইৰপেক্টৰ কোনো অসুবিধা নাই, কাইৰপেক্টৰ কৰিব পাৰে, চিকিৎসা বিজ্ঞানৰ এটা পাৰ্ট হয়। এইটো নতুনকৈ হৈছে, ৰাইজৰ মাজত ইয়াৰ নতুনকৈ আহিছে, অকণ ভুল ভ্ৰান্তি আছে। যেনেকৈ আমি ফিজিঅথেৰাপিষ্ট, আমি যেতিয়া 2009, 2010 আমি ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া মানুহে আমাক বিভিন্ন কিছুমান কথা কৈছিলে, এইটো হয়, সেইটো হয়, সেইটো। কিন্তু 2025ত এইটো চেঞ্জ হ'ল। চ' ডেট কাইৰপেক্টৰ নতুনকৈ আহিছে, মানুহৰ মাজত অকণমান তাক লৈ কুৱেশ্যন আছে, অকণমান কিছু কনফিউজন আছে, ডেফিনেটলি থাকিবই। নতুনকৈ বস্তু এটা আহিলে, টেকনিক এটা আহিলে, তাক লৈ কনফিউজন থাকিব। গতিকে কিছুদিন পিছত এইটো ঠিক হৈ যাব। কাইৰপেক্টৰ আছে আমাৰ।